আজি হঠাতে এটা মানে খবৰ এটা পালোঁ আৰু বিভিন্নজনে মোক ফোন কল কৰিছে। ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' দি মোৰ নামটো সাঙুৰ খুৱাইছে। চ' এই ভিডিঅ'টোৰ লগত মোৰ কোনো জড়িত নহয়। মানে এই ভিডিঅ'টো এটা পুৰণি ভিডিঅ', এইটো ৩-৪ বছৰ আগৰ ভিডিঅ'। তাতে দুজন মানুহ দেখুওৱা হৈছে, সেই দুজন মানুহ একচুৱেলি মোৰ এটা ফেমিলি নিডৰ কাৰণে টকাৰ অলপ প্ৰয়োজন হৈছিলে আৰু সেই টকা ইণ্টাৰেষ্টত লোৱা আছিলে। তো মই ইণ্টাৰেষ্টৰ টকা গোটেইখিনি দিয়া শেষ। তাতে তথাপি তেওঁলোকে মোক মাজে সময়ে এনেকৈ কৰি ফোন কৰি ভাবুকি দি ব্লেকমেইলিং কৰি ভিডিঅ' ওলাই দিম, ভিডিঅ' দেখুৱাই দিম, সেইবিলাক কৈ মোক মানসিকভাৱে বহুত হাৰাশাস্তি কৰিছে। কিন্তু এই ভিডিঅ'টো এটা পুৰণি ভিডিঅ' আৰু এইটোৰ লগত মোৰ কোনো যিটো বিষয়ত তেওঁলোকে তাতে মানে জড়িত কৰাইছে সেইটো বিষয়ৰ লগত মোৰ কোনো জড়িতই নহয়। এইটো কমপ্লিটলি এটা কনস্পিৰেচি আৰু মুৰা মনে সজা কৰি মোৰ মান সন্মানত হানি কৰাৰ কাৰণে এই ভিডিঅ'টো তেওঁলোকে ছ'চিয়েল মিডিয়াত দি দিছে। চ' এইটোৰ কাৰণে মই গম পাওঁ যি দুজন মানুহ আছে, মই এতিয়া নকওঁ আৰু পাছলৈ মই এইটো পুলিচত লিখিতভাৱে মই পুলিচৰ তাতে জমা দিম। আৰু এইটো ভিডিঅ'ৰ লগত এইটো ভিডিঅ' এটা পুৰণি ভিডিঅ', এইটোৰ লগত মোৰ কোনো জড়িত নহয় যিটো বিষয়ৰ লগত মোক সাঙুৰ খুৱাইছে। আৰু যিটো ভিডিঅ'ত দেখুওৱা হৈছে পইচাৰ কথাটো, সেইটো কমপ্লিটলি ইণ্টাৰেষ্টৰ পইচাটো মোৰ লোৱা আছিলে আৰু মই গোটেইখিনি পইচা দিয়া হৈছে। তাৰ উপৰিও তেওঁলোকে মাজে সময়ে তেওঁলোকে মোক এই ভিডিঅ' দেখুওৱা কথা আৰু বিভিন্ন ধৰণৰ মানে ৱাৰ্ণিং, ব্লেকমেইলিং, গালি খপনি পাৰি তেওঁলোকে মোক মানসিকভাৱে বহুত হাৰাশাস্তি কৰি আছিলে। আৰু মই এই কথাটো মই এনেও প্ৰশাসনক জনোৱা আছিলে আৰু এতিয়া মই লিখিতভাৱে জনাম। যিটো ভিডিঅ' বনাইছে তেওঁলোকে চুৰ কৰি বনাইছে, মোক নজনোৱাকৈ মই গমেই পোৱা নাই কেনেকৈ ভিডিঅ'টো বনাইছে। একচুৱেলি মই ইণ্টাৰেষ্টৰ পইচাটো দি আছিলোঁ তেওঁলোকক আৰু সেই ভিডিঅ'টো মানে এনেকৈ প্ৰকাশ কৰিলে যেন তেওঁলোকৰ পৰা মই পইচা লৈ আছোঁ। চ' এইটো একেবাৰে কমপ্লিটলি মানে এটা মনে সজা এটা কনস্পিৰেচি মোৰ মান সন্মানত হানি কৰাৰ কাৰণে তেওঁলোকে বহুত চেষ্টা বহুত দিনৰ পৰা কৰি আছিলে। মানে মোক এনেকৈ ভয় ভাবুকি ৱাৰ্ণিং ৰাস্তাত ধৰে, কয় যে মানে কিহক ক'ম, মানে মানুহৰ মাজত আপোনাক অপমান কৰিম, আপোনাক মাৰিম ধৰিম, এইবিলাক বহুত কথা হৈছে। মই তথাপি একো কোৱা নাছিলোঁ, কিন্তু তথাপি মই প্ৰশাসনক অলপ জনাই ৰাখিছিলোঁ কথাটো। এতিয়া আজি যিহেতু এইটো মানে ওলাই দিলে তেওঁলোকে এটা মিছা এটা ভিডিঅ', এটা পুৰণি ভিডিঅ' বেলেগ কামত বা ইণ্টাৰেষ্টৰ এই পইচাটো মই য'ত পইচা দি আছোঁ তাতে আৰু তেওঁলোকে মোক এতিয়া মানে তেখেতসকলে মোক এটা বেলেগ বিষয়ত সাঙুৰ খুৱাইছে। চ' এইটো কমপ্লিটলি মিছা আৰু এইটো কমপ্লিটলি এটা মনে সজা কনস্পিৰেচি কৰি মোৰ মান সন্মানত হানি কৰাৰ কাৰণে ট্ৰাই কৰিছে। মই আচলতে খুব চিন্তিত। আমাৰ শিক্ষাৰ লগত জড়িত মানুহ যদি এনেকুৱা কাম কৰে, সমাজে খুব ট্ৰাষ্ট কৰে একচুৱেলি প্ৰফেচাৰবিলাকক বা কলেজৰ অধ্যক্ষ হওক বা শিক্ষাৰ লগত জড়িত শিক্ষাবিদবিলাকক। কিন্তু এওঁৰ এইটো ভুল কৰিছে। এওঁ মানে আগতেও মোৰ ইয়াতে বহুত মানে কলেজত বিচাৰি আহে, মানে কেণ্ডিডেট কিছুমানে হেৰি লোৱা বুলি বা এই ধৰণৰ কথাত। গতিকে মানে মই আচলতে আমাৰ কলেজখন যথেষ্ট সুনাম থকা কলেজ, অত্যন্ত ভাল মানুহবিলাকে ইয়াত শিক্ষকতাৰ জীৱিকা হেৰি কৰিছে বা অধ্যাপকবিলাকো আগৰ পৰাই খুব ভাল। এনেকুৱা ঘটনা ঘটা নাছিল, কিন্তু আজি যিটো দেখি মই খুব চিন্তিত হৈছোঁ কথাটো। আৰু মোৰ লগত আমাৰ উপাধ্যক্ষ বা আমাৰ জ্যেষ্ঠ অধ্যাপকবিলাক আছে, তেওঁলোকেও কিন্তু খুব চিন্তিত হৈছে যে এই কামটোতো। আৰু ইতিমধ্যে এনেকুৱা পুলিচৰ ইছ্যু হৈছে আৰু ৰেগুলাৰ তাৰমানে মানুহ আহি থাকে ইয়াতে পইচা বিচাৰি, হয়, তাৰমানে কিবা চাকৰিৰ কাৰণে পইচা লোৱা বুলি কয় হেৰি, সেইটো কথা। মাৰপিট হৈছিল কলেজত এইবিলাক আৰু কোৱা দিগদাৰী আৰু বেয়া লগা কলেজত আহিছে নে ছাৰ? না, মই কথাটো শুনাৰ লগে লগে মই ইংলিছ ডিপাৰ্টমেণ্টত গৈছোঁ। মই মানে আজি এনেই অন্যদিনা সাধাৰণতে মই ফোন কৰি বা হেৰি কৰি মাতো মানুহৰ পৰা আমাক হেৰি কৰি পেলাই মই চাব গৈছোঁ। যাই মই হেড অফ দ্য ডিপাৰ্টমেণ্টক সুধিছোঁ, তেওঁ কৈছে মই লগ পোৱা নাই হেড অফ দ্য ডিপাৰ্টমেণ্টে। আৰু এনেকুৱা কৰে এতিয়া মানে বৰ ডাঙৰ কথা হৈছে। ৰাতিপুৱা আহি হয়তো চহীটো কৰি পেলাই, কিন্তু এতিয়া আমি এনেকৈ নহ'ব আৰু। কি ব্যৱস্থা ল'ব ছাৰ আপুনি? নহয়, আমি কঠোৰ ব্যৱস্থা লওঁ। আমি এতিয়া তেওঁক চৌকছ হেৰি কৰিম, কৰি কিহৰ কাৰণে সমিতি আছে গভৰ্ণিং বডি আছে, সেইবিলাকতো আহিব কথাটো। মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ কৈছে। হয়, এইটো আমাৰ কলেজতো বিভিন্ন ডাঙৰ পৰীক্ষা হৈ আছে। আমি কেতিয়াও এই কলেজে শিৰ নত কৰিব লগা হোৱা নাই এনেকুৱা কথাৰ কাৰণে। আমাৰ ইয়াতো চৰকাৰৰ বহুত ডাঙৰ পৰীক্ষা হয়।
কিন্তু আজি এই ঘটনাটোত আমি খুব মানে মনটো বেয়া লাগিছে, খুব লাজ পাইছোঁ আচলতে। কাৰণ তাৰমানে ভিডিঅ'টো যি দেখিছোঁ গ'লে পইচা পাতি লোৱা এনেকুৱা ধৰণৰ কথা কিছুমান দেখা গৈছে। হয় হয়। ইংলিছ ডিপাৰ্টমেণ্টৰ অনাৰ্ছ লোৱা সেই ছাত্ৰ ছাত্ৰীসকলক টাৰ্গেট কৰি লৈছে ছাৰ। নাই, তেনেকুৱা মানুহবিলাকে অভিযোগবিলাক আনিছে শুনিছোঁ। তাৰমানে কি সাধাৰণতে শিক্ষকক আৰু কলেজৰ প্ৰফেচাৰক খুব বিশ্বাস কৰে ল'ৰা ছোৱালীবিলাকে। গতিকে আমি যি কথা কওঁ এই কথাটো মানে খুব ট্ৰাষ্টত লয়। আজি এই কথাটো আমি খুব চিন্তিত হৈছোঁ আচলতে। মানে কলেজৰ সকলোৱে আৰু প্ৰফেচাৰবিলাকেও মোক কৈ আছে আমাৰ কলেজৰ যিটো গৰিমা বা যি মৰ্যাদা, ইমান বছৰ আজি 70 বছৰ 75 বছৰ পুৰণি কলেজ এখন, গতিকে তাতে এজন অধ্যাপকৰ এই ধৰণৰ কথাই ছাত্ৰ ছাত্ৰীয়ে ছাৰ গঢ়ে তেওঁ কোনো ছাৰ ধ্বংসৰ পথত লৈ গৈ আছে। এইটো হয়, আপোনালোকে আমাৰ হেৰিবিলাকো সুধিব পাৰে আৰু তেখেতসকলক আমাৰ ছিনিয়ৰ অধ্যাপক অধ্যাপিকা। কিন্তু মনটো বেয়া লাগিছে। নাই, চহী গুচি নাযায়, সেইবিলাকো ক্লাছ কৰে কিন্তু আমাৰ আচলতে নিয়ম আছে, মানে দীঘলীয়া সময় কলেজত থাকিব লাগে, হেৰি কৰিব লাগে। ক্লাছ কিন্তু কৰি আছে এতিয়া। আজি কিন্তু নাই, মানে মই যেতিয়া ইমান ডাঙৰ ঘটনা এটা ঘটিছে মই ইনষ্টেণ্ট আজি এবচেণ্ট তেনেকৈ হ'ব কথাটো। এতিয়া আমি চাই লওঁ কথাটো কি হেৰি কৰিব পাৰি। মই হেডক সুধিছিলোঁ, হেডে কৈছে যে মই লগ পোৱা নাই। মই মানে তেখেতক অফিচিয়েলে সুধিছোঁ কথাটো যে আপোনালোকৰ এনেকুৱা হেৰি হৈছে, তেওঁক মোক লগ কৰিব দিয়ক বুলি। কিন্তু হেৰি নাই ল'ৰাজন। আজি এবচেণ্ট মানে চহী কৰি কিন্তু আমি এইখন কলেজে চহী কৰা নকৰা ইম্পৰ্টেণ্ট নহয়। মানুহ ক্লাছত এভেইলেবল হ'ব লাগিব, কামত এভেইলেবল হ'ব লাগিব। মই গোটেই কথাটো এতিয়া চাম। চহীটো কৰা আছে মানুহজন নাই? চহী কৰা আছে। তাৰমানে আহিছিলে সেইটো। হয়, গোৱালপাৰা মহাবিদ্যালয়ে গোৱালপাৰাৰ সমগ্ৰ জিলাখনৰে শৈক্ষিক পৰিৱেশ যথেষ্ট উন্নত কৰিছে। ভাষাৰ ৰেঙনি দিছে গোৱালপাৰা। কিন্তু এনেবোৰ ঘটনাই যথেষ্ট হয় মানে খুব বেয়া লাগিছে কথাটো আচলতে। এনেকুৱা কথা আহিলে ভাল নালাগেতো। আৰু আমাৰ মানুহে কলেজ এখনৰ ইমেজটো বনোৱাটো বহুত দীঘলীয়া সময়। আমি এই যে যোৱা হেৰিবিলাক বিভিন্ন ক্ষেত্ৰত আজি ৰিজাল্টৰ ক্ষেত্ৰত খুব ভাল 5% আমাৰ ল'ৰা ছোৱালীবিলাকে দেশৰ কাণ্ট্ৰিৰ বিভিন্ন ভাল ভাল ইউনিভাৰ্চিটিত পাইছে। আমি এটা নাকতো A+ পাইছোঁ। আৰু আমি আচলতে এই কথাবিলাক কিন্তু একেদিনাই আমি বহুত লাগি কামবিলাক কৰি আছোঁ। কিন্তু এনেকুৱা কথাই অলপ জনমানসত হেয় কৰে কথাটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।